এসিবি না এসি আছে আমি পাইছো 10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব মই কালি পৰহি দিনটো দি আছো পুলিচ ওলালে নহ'ব কামাণ্ডো লাগিব আপোনালোকে ভিডিঅ'টো ভালকৈ চালে তাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ক'লে যে 10 তাৰিখৰ আগে আগে আসাম পুলিচৰ এবি ইউবি এপি আৰু যিমান আছে বটমেন যিমান আছে প্ৰত্যেকটো পোষ্টৰ কি হ'ব এপইণ্টমেণ্টটো আপোনালোকে পাই যাব হয়নে নহয় আৰু লগতে তেওঁ এইটো কথাও কৈছে যে কামাণ্ডো আৰু আসাম পুলিচৰ নতুন ভেকেঞ্চি এই কথাটো আপোনালোকে স্পষ্ট জানে এতিয়া তেনেহ'লে আপোনালোকৰ যিটো মনত প্ৰশ্ন আছিলে যে আসাম পুলিচৰ কাৰণে মানে কেতিয়া এপইণ্টমেণ্ট আহিব কি হ'ব কেনেকৈ হ'ব সেইটোৰ ওপৰত কথা পাতি আপোনালোকৰ একো বেনিফিট নাই বৰ্তমান আপোনালোকে এটা কথা স্পষ্ট ধৰি লওক আপোনালোকৰ মনত এটা মানে স্পষ্টীকৰণ কৰি লওক যে 10 তাৰিখ মানে 10 তাৰিখৰ আগে আগে আপোনালোকে মানে আপোনাৰ ইয়াৰ পৰা নিজৰ ঘৰৰ পৰা বিদায় হ'ব আছে এপইণ্টমেণ্ট পাই যাব তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব